পাংনা জনজাতি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱক লৈ আনন্দমুখৰ পৰিৱেশ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ মাৰ্ঘেৰিটা মহকুমাৰৰ অন্তৰ্গত পাংনা জনজাতি প্ৰাথমিক বিদ্যালয়ত আজি বাঁহবাৰী মণ্ডলৰ সৌজন্যত আৰু বিভিন্ন বিদ্যালয়ও স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰা হয়। স্থানীয় ৰাইজক বিদ্যালয়ৰ লগত জড়িত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অসমৰ বিভিন্ন বিদ্যালয়ত ৰাইজৰ উৎসৱ অনুষ্ঠিত হৈ আহিছে। পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীয়ে ৰাইজৰ উৎসৱ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। ৰাইজৰ উৎসৱ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে স্থানীয় বিশিষ্ট শিক্ষক বিদ্যেশ্বৰ কছাৰীয়ে। পুৱা বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পিছতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এক বৰ্ণাঢ্য শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট শিক্ষক ভূপেন চেতিয়াই। বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি হস্তশিল্প আৰু পৰম্পৰাগত তথা থলুৱা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে কেটেটং মণ্ডলৰ সমল বিষয়া ছবি আহমেদে। ইয়াৰ উপৰি দিনৰ ভাগত ৰাইজ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আবেলি অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা বিতৰণী সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা, বাঁহবাৰী মণ্ডলৰ সমল বিষয়া বুলি বৰপাত্ৰ গোহাঁই, শিক্ষক বিদ্যেশ্বৰ কছাৰী, ভূপেন চেতিয়াসহ বাঁহবাৰী মণ্ডলৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসহ অঞ্চলটোৰ বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠান ভাঙি সাফল্যমণ্ডিত কৰি তোলে। আজি আমাৰ অসম চৰকাৰৰ সহযোগত অসম চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আমি পাংনা জনজাতি প্ৰাথমিক বিদ্যালয়ত বাঁহবাৰী মণ্ডলৰ সৌজন্যত আমি আজি ৰাইজৰ উৎসৱ অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ মূল লক্ষ্যটো হৈছে আমাৰ এই বিদ্যালয়খনৰ ওচৰে পাঁজৰে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আহি আমাৰ বিদ্যালয়খনত পৰিৱেশ তেওঁলোকৰ কেনেকুৱা কি জনগোষ্ঠীৰ লোক বসবাস কৰে সেইসমূহ দেখুৱাব, তেওঁলোকৰ কৃষ্টি সংস্কৃতি দেখাব, তেওঁলোকৰ গীত মাত মাত কথা তেওঁলোকে ইয়াত পৰিৱেশন কৰিব। সেই উদ্দেশ্য আগত ৰাখি আমাৰ এই অনুষ্ঠানটো আজি আয়োজন কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হ'ব আৰু প্ৰথমতেই আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া আমাৰ শোভাযাত্ৰাসমূহ কৰি থকা হৈছে, গৈ আছে তেওঁলোক, আৰু আমাৰ পিছৰ কাৰ্যসূচী স্বৰূপে আমাৰ থলুৱা খাদ্য সামগ্ৰী আৰু আমাৰ TLM শিক্ষণ সঁজুলি আৰু বিভিন্ন হাতেৰে বনোৱা বস্তুৰ আমাৰ প্ৰদৰ্শনী হ'ব ইয়াত, আৰু আমাৰ বিভিন্ন খেল ধেমালি আছে সেইসমূহো ইয়াত প্ৰদৰ্শন হ'ব, আৰু আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো ইয়াত আয়োজন কৰা হৈছে, সেয়াও আমাৰ ইয়াত হ'ব। আৰু এই অনুষ্ঠানটোত আচলতে ৰাইজেই সহযোগ কৰিছে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে, আৰু আমি মাত্ৰ তেওঁলোকক পথ দেখুৱাই দিয়াৰ দৰে হৈ এই অনুষ্ঠানটি আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকক এই আপাহতে আমাৰ ইয়ালৈ আহি আমাৰ অনুষ্ঠানটি সমাজৰ আগত দেখুৱাৰ বাবে আপোনালোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এনেদৰে আমাক আগলৈও উৎসাহ উদ্দীপনা জগাই থাকিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলক বিশেষকৈ বিকাশ বৰুৱাদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিতৰুৱা অঞ্চললৈ অহাৰ বাবে। আৰু আমাৰ আজি ইয়াত পাংনা জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আমাৰ বাঁহবাৰী মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ একত্ৰিত হৈ পেলাই আমাৰ ইয়াত আজি আমাৰ ৰাইজৰ উৎসৱ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। আমাৰ লক্ষ্যটো হৈছে আমাৰ নিপুণ অসমৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে আমাৰ ভিতৰুৱা অঞ্চলত থকা বা আমাৰ বিশেষকৈ যিসকল আমাৰ পিছপৰা ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে আমি উলিয়াই আনিব পাৰোঁ, বা তেখেতসকলৰ শিক্ষাৰ লগত জড়িত হোৱাৰ উপৰিও তেখেতসকলৰ মাক দেউতাক বা অভিভাৱিকাসকলক আমি কেনেধৰণে আমি জড়িত কৰি পেলাই আমি, আৰু লগতে আমাৰ ৰাইজক সচেতন ৰাইজক আমি লগত লৈ তেওঁলোকৰ সহযোগত থাকি আমি কেনেকৈ আমি আমাৰ এই নিপুণ অসমৰ কাৰ্যসূচীটো আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু আমাৰ বিশেষকৈ সাংঘিকতাই হওক বা আমাৰ মাতৃভাষাতেই হওক আমি তেখেতলোকক কেনেকৈ আমি দিব পাৰোঁ, তেখেতলোকক কেনেকৈ আমি বুজাই তুলিব পাৰোঁ, তাৰ এটা প্ৰয়াস চলিছে। গতিকে মই
আশা ৰাখিছোঁ আজি দিনজোৰা কাৰ্য হৈছে আমাৰ ইতিমধ্যে আমাৰ এই আপোনাৰ প্ৰচেশ্যন ইতিমধ্যে আমাৰ হৈ আছে। আমাৰ প্ৰচেশ্যনটোত আমাৰ ইয়াত টাই আহোম জনগোষ্ঠী, মৰাণ জনগোষ্ঠী আৰু লগতে চিম্পো জনগোষ্ঠী আৰু টাংচা জনগোষ্ঠীয়ে সহযোগ কৰিছে। সকলোৱে একত্ৰিত হৈ আমাক সহযোগ কৰিছে। তেখেতলোকে অতি উদ্যমেৰে আমাৰ এই নিপুণ অসমৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ বাবে তেখেতসকলেও হাত উজান দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ অসম চৰকাৰকো মই ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ কৰি আমাৰ বাঁহবাৰী মণ্ডলৰ CRC বাইদেউকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।